সকলো দলৰ মাজতে বৈঠক হ'ব লাগে। নিৰ্বাচনত কোন আহিব, কোন খেলিব, কোন আমাৰ কেনেকৈ কোন পাৰ্টি কাৰ লগত যাব, দেট ইজ ছেপাৰেট ইছ্যু। গণতন্ত্ৰ ৰক্ষা আৰু ডেমক্ৰেচি ৰক্ষা আৰু ভোটৰ ৰাজনীতি ৰক্ষাৰ স্বাৰ্থত সকলো অপজিশ্যন এক হ'ব লাগে। ন' ডাউট আমাৰ দলৰ মজিয়াত আমি এইটো আলোচনা কৰিম, কেনেকৈ এইটোক লৈ আগুৱাই যাব পাৰি, কেনেকৈ এইটোক লৈ এটা শক্তিশালী ভূমিকা পালন কৰিব পাৰি, তাৰ বিষয়ে নিশ্চয় আলোচনা হ'ব। আৰু মই ইমিডিয়েটলি অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু আমাৰ দলৰ যিখিনি আছে মাওলানা বদৰুদ্দিন আজমল সমন্বিতে সকলো বা CPI, CPM, লেফ্ট শক্তিবিলাক সকলোকে লগত বহি লৈ কেনেকৈ এটা পদক্ষেপ বনাব পাৰি। যদি এনেকুৱা হৈ যায় তেতিয়াহ'লে আমাৰ বেলেগ পাৰ্টিৰ অপজিশ্যনৰ কোনো কামেই নাথাকিব। সিহঁতৰ নাম্বাৰছখিনি থাকিব, কিছুমানে চিট এৰি দিব, বাকীবিলাক নাম্বাৰবিলাক ফিক্স কৰি ল'ব। এইটোৰ পৰা বাচিবৰ কাৰণে, গণতন্ত্ৰ বচাবৰ কাৰণে একত্ৰিত হোৱাৰ বাহিৰে বিকল্প কোনো ব্যৱস্থা ভাৰত নাই। কংগ্ৰেছৰ নাম নল'লে আপোনালোকে? নাই, কংগ্ৰেছটো মেজৰ অপজিশ্যন, কংগ্ৰেছটো মেজৰ অপজিশ্যন, তেখেতে ল'বই লাগিব। মই ক'ব বিচাৰিছোঁ যে কংগ্ৰেছে হওক, CPI, CPM, লুৰিণজ্যোতি, অখিল বা আমি গোটেইখিনি এতিয়া আমাৰ যিখিনি ভেদাভেদ আছে সেইখিনি ভেদাভেদ অলপ ইলেকশ্যনত কোনে কাৰ লগত যাব ছেপাৰেট কথা, সেইটো বাদ দি গণতন্ত্ৰ আৰু ডেমক্ৰেচি ৰক্ষাৰ স্বাৰ্থত অল অপজিশ্যন, বাৰে বাৰে মই অল অপজিশ্যন কৈ আছোঁ, অল অপজিশ্যন একত্ৰিত হোৱাৰ বাহিৰে বিকল্প ব্যৱস্থা নাই। অৱগত যে গোটেই ইণ্ডিয়াত SIR চলি আছে আৰু আমাৰ অসমত যিহেতু NRC প্ৰচেছৰ কাম চলি আছে, সেইকাৰণে SRটো হৈ থকা নাই, SIRটো হৈ থকা নাই, SRটোহে চলি আছে। আৰু SRৰ মিটিংবিলাকত আমি সদায় প্ৰেজেণ্ট আছোঁ। আৰু আমাৰ এটা চিন্তা আছিল, গোটেই ভাৰতবৰ্ষত আমি দেখিছোঁ বিহাৰত যিটো হ'ল, লাষ্টলি ৱেষ্ট বেংগলত যিটো হৈ আছে, মহাৰাষ্ট্ৰত যিটো হৈ আছে, ইমান দিনে এটা কনচেপ্ট আছিল অপজিশ্যন আমাৰ বুথ দখল কৰা, বুথ কেপচাৰিং কৰা, ৰংলি ভোট পুল কৰি দিয়া, ডকাইতি কৰা, জবৰদস্তি দিজ এটা ছিষ্টেম আছিল যিখিনিয়ে ভোটৰ লগত চেৰচাৰ কৰে। কিন্তু এইবাৰ SIRৰ জৰিয়তে গোটেই ভাৰতবৰ্ষত যিটো হ'ল, বিহাৰত যিটো হ'ল, এইটো অত্যন্ত ভয়ানক এটা ষড়যন্ত্ৰ। আৰু বিশেষকৈ অসমত যেতিয়া SIR নহ'ল, SR হ'ল, সেই মুহূৰ্তত BJP কিন্তু SIRৰ কথাটো পক্ষপাত কৰিছিল। SIR যিটো ইণ্টেনচিভ ৰিভিউ, সেই ইণ্টেনচিভ ৰিভিউৰ জৰিয়তে আমাৰ চামাৰী ৰিভিউ এটা, SR চামাৰী ৰিভিউ এটা হ'ব। আৰু এই চামাৰী ৰিভিউৰ জৰিয়তে যিখিনি কৰিছে সেইখিনি মিটিঙত মই এটা প্ৰশ্ন উত্থাপন কৰিছিলোঁ আমাৰ গোৱেল ডাঙৰীয়া, তাত সকলো অল পলিটিকেল পাৰ্টি আছিল। তাত মোৰ প্ৰশ্নটো আছিল যে কেনেকৈ দুদিন আগতে আহি আমাৰ ইয়াতে ভোটাধিকাৰটো ল'ব পাৰিব। তেখেতসকলে কৈছিল যে যিকোনো মুহূৰ্ততে ফৰ্ম নম্বৰ 6 আৰু ফৰ্ম নম্বৰ 8 বা এইবিলাক ফিল আপ কৰি তেখেতসকলে ভোটটো ল'ব পাৰিব। চ' আমাৰ ভয় হৈছে এইখিনি যে দুদিন আগতেও আহি যদি ভোটটো সোমাই দিব পাৰে তেতিয়াহ'লে ভয়ানক ষড়যন্ত্ৰৰ এটা ফল থাকি যাব। আৰু ভেৰি ৰিচেণ্টলি অখিল গগৈ ডাঙৰীয়াই সকলো বিৰোধী শক্তিবিলাকক একত্ৰিত হৈ এই মুহূৰ্তত এইটো ফাইট দিয়াৰ বাহিৰে বিকল্প ব্যৱস্থা আমাৰ হাতত নাই। SRৰ জৰিয়তে যিটো বিহাৰত কৰিছে, মহাৰাষ্ট্ৰত যিখিনি কৰিলে আৰু বেংগলত যিটো কৰি আছে, আৰু আমাৰ অসমত SIR নোহোৱাকৈ SRৰ জৰিয়তে এইটো এক্সাৰচাইজ হৈ থাকে, যিটো কথা তেখেতে চেলেঞ্জ কৰিছে অখিল গগৈ ডাঙৰীয়াই। বাকী ক্ষেত্ৰত বেলেগ কথা, অখিল গগৈৰ এই বস্তুৰ কিন্তু মই মাৰাত্মকভাৱে চিন্তিত হৈছোঁ। যদি এইটো সঁচা হয়, অসম তথা ভাৰতবৰ্ষৰ গণতন্ত্ৰ আমাৰ হাতৰ পৰা গ'ল। ইয়াক যদি কিবাকৈ ৰক্ষা কৰিব লাগে, ঐক্যবদ্ধ সংগ্ৰামৰ বাহিৰে বিকল্প ব্যৱস্থা নাই। নিৰ্বাচন আয়োগে নিৰ্বাচন পাতে, বিজেপিয়ে ভোটাধিকাৰ কাটিব, নিৰ্বাচন আয়োগৰ ভূমিকাটো ক'ত কি থাকিল তেতিয়াহ'লে? চাওক, আপোনালোকে এটা কথা মনত ৰাখিব, ইয়াৰ আগতে মই বহুতবাৰ কৈছোঁ, আমাৰ ডিলিমিটেশ্যন ইজ অলৱেজ এক্সাৰচাইজ বাই দ্য ডিলিমিটেশ্যন কমিশ্যন। কিন্তু অসমত যিটো ডিলিমিটেশ্যন হ'ল তাত নিৰ্বাচন আয়োগে কৰিছে। নিৰ্বাচন আয়োগৰ ৰুলছ কি, ডিলিমিটেশ্যন গাইডলাইনটো ফ'ল' কৰিছে নেকি? অশোক সিংঘাল ডাঙৰীয়াই এনেকুৱাকৈ নিৰ্বাচন কৰিলে, এতিয়া আজিৰ দিনটোত আমাৰ যদি মাইনৰিটি মুছলিম মানুহ আছে, এতিয়া 31জন MLA আছে। কাইলৈ যদি 26ত নিৰ্বাচন কিমান যাব? মেক্স টু মেক্স 22-23, তাৰ বাহিৰে হ'ব নোৱাৰে। সেইটো কেনেকৈ কৰিছে? সেইটো ঠিক যেনেকৈ কৰিছে, যেনেকুৱাকৈ ডিলিমিটেশ্যন কৰি পঞ্চায়ত বা এছেম্বলি বা পাৰ্লামেণ্টত যদি ডিলিমিটেশ্যন কৰি, যিটো ডিলিমিটেশ্যন এক্ট, ডিলিমিটেশ্যন যিটো আইন সম্পূৰ্ণ নৎসাত কৰি এককভাৱে যিটো কৰিছে বিজেপি ক্ষমতা লগাই, ঠিক একেটা ধৰণে নিৰ্বাচনী কমিশ্যন কৰিব। নিৰ্বাচনী কমিশ্যনে ৰাহুল গান্ধীৰ জবাব কেনেকৈ দিব নোৱাৰিলে? এটা ঘৰত 100 মানুহ কেনেকৈ থাকিব পাৰে? এটা 16x10 ঘৰত 100জন মানুহ কেনেকৈ তাত থাকিব পাৰে? 27জন ভোটাৰ এটা ঘৰৰ ভিতৰত 14x14 ঘৰ ৰুমত কেনেকৈ 27জন ভোটাৰ থাকিব পাৰে? এইবিলাক এনচাৰ কিয় দিব নোৱাৰিলে ইলেকশ্যন কমিশ্যনাৰে? পলিটিক্স কৰি যদি কিবা লাভ আছে, আৰু ইয়াত ইলেকশ্যন খেলি গণতন্ত্ৰৰ দোহাই দি কিবা লাভ আছে জানো? ভাৰতবৰ্ষত এতিয়া গণতন্ত্ৰ জীয়াই আছে জানো? যদি সেইটো সঁচা হয় তেতিয়াহ'লে ভোট খেলাৰ
কাৰণে মানুহে যিটো কষ্ট কৰে, যিটো মানে ইস্যু তৈয়াৰ কৰে বা যিটো কৰে, তেতিয়াতো ভোট খেলিয়ে লাভ নাই। যদি কোনো এটা সমষ্টিৰ পৰা 10,000 ভোট কাটি দিয়া হয় বা এইখিনি ভোট যদি বেলেগকে কৰি দিয়া হয়, তেতিয়াহ'লে এই 10,000 ভোটটো মেনেজ কৰিবৰ কাৰণে এনাদাৰ 10,000 20,000 ভোট লাগিব। কোনোবাই যদি 20,000 পিছ পৰি যায়, তেতিয়াহ'লে তেখেতৰ ভোট খেলি কোনো লাভ আছে নেকি? এই কথাটো আমাৰ অসমৰ প্ৰতিটো সংগঠন, প্ৰতিটো জনগোষ্ঠী, প্ৰতিটো গণতন্ত্ৰপ্ৰেমী মানুহ, আমাৰ সংসদীয় গণতন্ত্ৰত বিশ্বাস ৰখা ব্যক্তি আৰু যিখিনিয়ে সংবিধানৰ ওপৰত ভৰসা আছে, আস্থা আছে, ভাৰতবৰ্ষৰ বিগেষ্ট ডেমক্ৰেচি, ইট ইজ দ্য লাৰ্জেষ্ট ডেমক্ৰেচি, এই ডেমক্ৰেচিত যিবিলাকৰ বিলিভ আছে, তেখেতসকলে কিন্তু উঠি থিয় খবৰ হ'ল। তেখেতসকলে কিন্তু এই বস্তুটোৰ ওপৰত এতিয়া আৱাজ দিব পৰা হ'লে গণতান্ত্ৰিক এটা মুভমেণ্টৰ প্ৰয়োজন আছে। মই সকলো বিৰোধী, যিবিলাকে বিজেপিক ডাইৰেক্টলি ইনডাইৰেক্টলি হেল্প কৰে, তেখেতসকলৰ কথা বেলেগ। নহ'লে বিজেপিৰ বিৰোধী যিখিনি ভাৰতীয় গণতন্ত্ৰত বিশ্বাসী, যিবিলাক মানুহে ভাৰতবৰ্ষৰ সংবিধানত বিশ্বাসী, যিবিলাকে গণতন্ত্ৰীয় আমাৰ নিৰ্বাচনী যিটো ডেমক্ৰেচি, ইলেক্ট্ৰেল যিটো ডেমক্ৰেচিত বিলিভ কৰে, তেখেতসকলে ইমিডিয়েটলি এটা আন্দোলন কাৰ্যসূচী হাতত লৈ গোটেই অসমৰ সকলো শ্ৰেণীৰ ৰাইজক, সকলো জনগোষ্ঠীক, সকলো ভাষা ভাষীৰ মানুহক, সকলো ধৰ্মাৱলম্বীৰ মানুহক আৰু সকলো সংগঠনক একত্ৰিত কৰি কেনেকে এই ভয়ানক ষড়যন্ত্ৰৰ পৰা উদ্ধাৰ কৰিব পাৰি, কেনেকে মানুহ সজাগ হৈ এইটো বন্ধ কৰিব পাৰি, এছআৰৰ বিৰুদ্ধে কেনেকে প্ৰতিবাদ সৃষ্টি কৰিব পাৰি, তাৰ কাৰণে থিয় হ'বৰ হ'ল। যদি এইটো সঁচা হয়, তেতিয়াহ'লে কিন্তু অসমখন পাৰ্মানেণ্টলি বিজেপিৰ তাত যাব আৰু তেখেতসকলে তেখেতৰ নিচিনাকৈ প্ৰডিউচ কৰিব। এটা মাৰাত্মকভাৱে এটা ভয়ানক ষড়যন্ত্ৰ। তাৰপিছত মই দেখিছোঁ এটা আমাৰ সুনীত শইকীয়া ডাঙৰ এটা টক শ্ব' নিচিনা আমি চাইছোঁ বা এইটো এটা নিউজ চালোঁ যে তেখেতে বিজেপিয়ে সেইদিনাখন এটা মানে ভিডিঅ' কনফাৰেন্সৰ যদি মিটিং কৰি আছিল আৰু সেই মিটিঙত যি অভিযোগ মতে আপোনালোকে চবে গম পাইছে যে সেই অভিযোগ মতে 60টা সমষ্টিত 10,000কে বিজেপিক নিদিয়া ভোটখিনি কৰ্তন কৰিব লাগে আৰু চিনাক্ত কৰিবৰ কাৰণে নেতাসকলক দায়িত্ব দিয়া হৈছে। আৰু যিসকল নেতা এই কামটো কৰা নাই, তেখেতসকলকো চিনাক্ত কৰি লিষ্টটো দিব দিয়া আছে। এই কথাটোৰ জৰিয়তে আৰু আমাৰ এই গোটেই কামখিনি চলি আছে আমাৰ অশোক সিংহাল ডাঙৰীয়াৰ নেতৃত্বত চলি থকা বুলি যিটো অভিযোগ আহিছে। আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াও এটা অভিযোগ আনিছে, যিখিনি 1/3 মুছলিম, ডেট মিনছ 33% মুছলিম যিবিলাক আছে, 31 কনষ্টিটুৱেঞ্চি, সেইবিলাকতো 10% মুছলিম ভোট কাটি দিয়াৰ এটা ব্যৱস্থা কৰা বুলি তেখেতসকলে অৱগত হৈছে। এই দুটা বস্তু ফাদিল হোৱাৰ পিছত বিশেষকে অখিল গগৈ টাইম সহকাৰে, ফটো সহকাৰে মানে আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াৰ বক্তব্য, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।